দুৰ্গোৎসৱত উদণ্ড যুৱকক নাকি লগাবলৈ শিলচৰ আৰক্ষীৰ গঠন এণ্টি ৰোমিঅ স্কোৱাড মহিলা আৰু যুৱতীসকলক সুৰক্ষা প্ৰদানৰ অৰ্থে গঠন কৰা হৈছে এণ্টি ৰোমিঅ স্কোৱাড 15 দিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি চহৰখনৰ বিভিন্ন স্থানত মোতায়েন কৰা হৈছে আৰক্ষীসকলক মহিলা যুৱতীক অশ্লীল আচৰণ তথা অশালীন ব্যৱহাৰ কৰিলে জালত পৰিব এণ্টি ৰোমিঅ স্কোৱাডে পূজাৰ কেইদিন সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান আৰক্ষীৰ Hey, shut up! Hey! Come on. Get up. আমি এটা বিশেষ এটা স্কোৱাড তৈয়াৰ কৰিছো সেই স্কোৱাডৰ নাম দিছো আমি এণ্টি ৰোমিঅ স্কোৱাড আৰু হি গোটেই সমগ্ৰ পূজা আৰু ভাষণৰ সময়ছোৱাত এই যেটো ফোর্স আছে এই ফোর্সটো আমাৰ টাউনত থাকিব আৰু তেওঁলোকৰ লগত বিএসএফ সেট থাকিব তেওঁলোকে এনেকুৱা কিবা এটা খবৰ পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত উপস্থিত হ'ব আৰু মানুহক বা মহিলা বা যি ডিস্ট্ৰেস লোক আছে তেওঁক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম 15 দিন ধৰি তেওঁলোকক ইয়াত আনআৰ্ম কমবেট আমি ট্ৰেনিং দিয়াইছো ইয়াত আমি তেওঁলোকক উস্তাদ আনি পেলাই ইয়াত আমি ট্ৰেনিং দিয়াইছো ইয়াত বিশেষকৈ মহিলাসকল আছে তেওঁলোক নিজে বাইক চলাই গোটেই টাউন মহানগৰখন পৰিক্ৰমা কৰিব আৰু তেওঁলোকে এনেকুৱা যিকোনো অসুবিধা থাকিলে মানুহৰ যিবিলাক অসুবিধা যিবিলাক মহিলাসকলে ফেস কৰে বা আমাৰ শিশুসকলে ফেস কৰে তেওঁলোকক সহায় কৰিবৰ কাৰণে 24 ঘণ্টাই তেওঁলোকে অহৰহ তেওঁলোকে ডিউটিত থাকিব